মাননীয় বিধায়ক অখিল ডাঙৰ বিভাগৰ সম্পৰ্কে জ্ঞান নাই মই উত্তৰ দি আছো গুৱাহাটী ডেভেলপমেণ্টৰ মই দহুৱাৰ উত্তৰ দি আছো সবতে দহুৱাটো আৰু আপোনালোকৰ পিএইচিটো জ্ঞানটো লৈ লওক অখিল গগৈ প্লিজ সিট ডাউন প্লিজ সিট ডাউন একেটা কথাকে এনে বহুত দীঘল মিনিমাম জ্ঞান টাউনৰ পানীবিলাকতো একেটাই প্লিজ সিট ডাউন এইটো আপোনাৰ টপিক নহয় কেলে মাজতে চলি আছে দহুৱাটো একেটাই ওলালে You also bring another question. ডিপাৰ্টমেণ্ট খাই শেষ কৰি দিলে Question number 301 মাননীয় উপাধ্যক্ষ মহোদয় দহুৱা আৰু পিএইচি Please sit down. Otherwise, I will suspend you. Please sit down. মাননীয় অধ্যক্ষ মহোদয় অলপ জ্ঞান ল'বলৈ কওক ডিপাৰ্টমেণ্ট সম্পৰ্কে জানি লওক দহুৱাৰ উত্তৰত দহুৱাৰ কথা ক'ব আপোনাৰ সমষ্টিত কিমান পাৰ্চেণ্ট মানুহে জল জীৱনৰ পানী পাই আছে তাৰ ৰেকৰ্ড লওক আপোনাৰ সমষ্টিত কিমান পাৰ্চেণ্ট মই ডাটা সহকাৰে ক'ম আপোনাৰ সমষ্টিত কিমান আপোনাৰ ডিপাৰ্টমেণ্টে পইচা খাই শেষ কৰিলে আপুনি কিয় মই চিএম ডাঙৰীয়া অনুৰোধ জনাইছো এই ডিপাৰ্টমেণ্টটোৰ ওপৰত এনকুৱাৰী দিব লাগে জয়ন্ত মল্ল বৰাই উত্তৰ দিছে অখিল গগৈ ডাঙৰীয়া হাইজেক কৰি লৈ যায় এইটোৱে সকলোকে ক্ষতি কৰে তেখেতক এটা নিৰ্দিষ্ট সময় দি দিয়ক যি ক'ব লাগে এঘণ্টামান একেলগে কৈ থাকক তেওঁৰ মনত যিমান আছে যাতে বাকী সকলক দিগদাৰী নকৰে মোৰ গোটেই কথাটো হ'ল তেওঁৰ কথা শুনাত কোনো আপত্তি নাই এঘণ্টামান তেওঁক পুৰা দি দিয়ক তেওঁ গোটেই অসমৰ ওপৰত কৈ যাওক Please, Honorable Minister, please conclude. পিএইচি আৰু দহুৱা এই দুইটা ডিপাৰ্টমেণ্টৰ ওপৰত এনকুৱাৰী দিব লাগে Honorable Minister, দহুৱা আৰু পিএইচি এই দুইটা ডিপাৰ্টমেণ্টে টকা খাই শেষ কৰি দিলে অখিল গগৈ, I will suspend you. শৰ্মাৰ পৰা যে 3 লাখ টকা লৈছিল তাৰ উত্তৰ দিয়ক নিজে পইচা ল'ব আৰু বেলেগক বিপ্লৱ শৰ্মাৰ পৰা 3 লাখ টকাৰ উত্তৰ দিয়ক বিপ্লৱ শৰ্মা ৰিপৰ্টত দিয়া আহিছে Honorable Minister, নিজৰ সংযমতা আৰু আমাৰ চৰকাৰৰ ওপৰত দাঙি ধৰিব আপুনি পিএইচি পইচা খাই দহুৱাৰ পইচা খাই শেষ কৰি দিলে পানী নাই আপুনি পইচা Honorable Minister, address the chair. পানী নাই ছাৰ পানী নাই ছাৰ পিএইচিটো নাই You are suspended for 10 minutes. পইচা পাব তাৰ উত্তৰ নিদিব 10 minutes. ৰাকেশ পালৰ পৰা কিমান পইচা লৈছিলে তাৰ উত্তৰ দিয়ক ৰাকেশ পালৰ পৰা পইচা লোৱাৰ উত্তৰ সদনত দিব Honorable Minister, address the chair. ছাৰ ঠিকে আছে ছাৰ আমাৰ কথাখিনি ক'ব নিদিয়ে আৰু কেনেকুৱা হ'ব বস্তুটো আমাৰ কথাখিনি Honorable Minister, address the chair. ছাৰ Please sit down. Please sit down. আপুনি senior most এতিয়াত ক'বলৈ গ'লে আপুনি ৰুল জানে এনেকা মাজত ক'ব নোৱাৰে you cannot. স্যাৰ মই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছো মই আপুনি হ'ল মাজতে হস্তক্ষেপ কৰি আপোনাৰ হ'ল মিনিষ্টাৰ আনসাৰ দিব হস্তক্ষেপ কৰাটো বন্ধ কৰিব লাগে Please conclude. আগে ৰিজাল্ট আগে উত্তৰটো সম্পূৰ্ণ কৰক হ'ব আমি তো সেইকাৰণে দিছো মাননীয় অধ্যক্ষ মহোদয় ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এটা প্ৰশ্ন সুধিছে জয়ন্ত মল্ল বৰাই উত্তৰ দিছে অখিল গগৈ ডাঙৰীয়া হাইজেক কৰি লৈ যায় এইটোৱে সকলোকে ক্ষতি কৰে তেখেতক এটা নিৰ্দিষ্ট সময় দি দিয়ক যি ক'ব লাগে এঘণ্টামান একেলগে কৈ থাকক তেওঁৰ মনত যিমান আছে যাতে বাকী সকলক দিগদাৰী নকৰে মোৰ গোটেই কথাটো হ'ল তেওঁৰ কথা শুনাত কোনো আপত্তি নাই এঘণ্টামান তেওঁক পুৰা দি দিয়ক তেওঁ গোটেই অসমৰ ওপৰত কৈ যাওক